নমস্কাৰ সকলোকে। মই 2 বছৰ আগত ইয়াৰ পৰা কিবা বস্তু শ্বুটিং কৰি লৈ গৈছিলোঁ। সেই মৰমৰ তেজপুৰীয়া ৰাইজৰ মাজত থিয় হৈ, বিশেষকৈ দীপেন্দাৰ কাষত থিয় হৈ মোৰ বহুত মই আৱেগিক হৈছোঁ, ভাল লাগিছে। আমি শোণিতপুৰ জিলা সাংস্কৃতিক ঐক্য মঞ্চৰ তৰফৰ পৰা আপোনালোকক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কুকি ফাৰ্ষ্ট লুকটো চালে তো আপোনাৰ কেনেকুৱা লাগিলে? চাইছোঁ, খুব ভাল লাগিল। মানে প্ৰতিটো বস্তু নিয়াৰী হৈছে, যিখন চালোঁ সেইখন অতি সুন্দৰ হৈছে। চাই ভালেই লাগিছে, অসমৰ ৰাইজে যাতে আঁকোৱালি লয়, আগ্ৰহেৰে লয়। আৰু মানে বহুত ভাল লাগিছে যেন কিবা জানিবলৈ মন গৈ থকা, মানে আৰম্ভণিখন আমি চাইছোঁ আজি, মানে কিবা এটা ডাঙৰ কাহিনী হ'ব, কিবা এটা ডাঙৰ ঘটনা হ'ব, জানিব মন গৈ থাকে মানে চালে আপোনাৰ। সঁচাকৈ বহুত ভাল লাগিছে, যিহেতু আমাৰ তেজপুৰতে গোটেইখিনি শ্বুটিং কৰা হৈছিলে আৰু বহুত ভাল লাগিছে।